হেল্ল' মাই ডিয়াৰ এস্পিৰেণ্ট সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ যোনটো চিৰিজ চলি আছে ঠিক আছে সেইটোলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম বিকে ছাৰ আৰু মই পলিটিক্স যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইখিনি কমপ্লিট 1 ইয়াৰ কাৰেণ্ট এফেয়াৰ্ছ ডিটেইলছ যিখিনি আমাৰ আপকামিং এক্সাম আহি আছে এপিএছচি প্ৰিলিমছৰ কাৰণে যিখিনি লাগে সেইখিনি মই ডিছকাশ্যন কৰি আছো ঠিক আছে আজি এটা নতুন টপিক লৈ আহিছো দি লিমিটেশ্যন কমিশ্যন বহুত গুৰুত্বপূৰ্ণ টপিক কিয় গুৰুত্বপূৰ্ণ বিকজ এক্সামত বাৰে বাৰে আহি থাকে ঠিক আছে এক্সামত আহে বাকি আৰু নিউজত এতিয়া কন্টিনিউ চলি আছে তোমালোকে নাম শুনি আছে চাগে ডিলিমিটেশ্যন কমিশ্যন শুনিছানে শুনিছে যদি কমেন্টত জনাবা এতিয়া ফাৰ্স্ট কনসেপ্টটো বুজা ডিলিমিটেশ্যন কমিশ্যন হয় কি ওকে এজ ফৰ ডিলিমিটেশ্যন কমিশ্যন ডিলিমিটেশ্যন কমিশ্যন এনেকুৱা এক মনত ৰাখা সাপোজ এটা ডাঙৰ কেক ওকে ধৰি ললো এটা আমি বাৰ্থডে কেক আনিলো ডাঙৰ চাই 1 কেজি মানৰ এটা ডাঙৰ কেক আনিলো এতিয়া কেকটো সমান ভাগত ভাগ কৰিব লাগে সবে ঠিক আছে এতিয়া কেকটো সমান ভাগত ভাগ কৰিব লাগে আৰু কেকৰ কিছুমান জায়গাত ক্ৰীম বেছিকে আছে কিছুমান জায়গাত ক্ৰীম কমকে আছে এতিয়া এই জুনে ভাগ কৰিব সেই জনে হল ডিলিমিটেশ্যন কমিশ্যন ঠিক আছে তো এই যে ক্ৰীম বিলাক হল পপুলেশ্যন এতিয়া এনেকুৱাকে ভাগ কৰিব লাগিব যাতে সমান সমান পিছত সকলোৱে সমান ক্ৰীম পায় ঠিক আছে সেইটো হল জুনে ভাগ কৰিব সেইটোৱে হল ডিলিমিটেশ্যন কমিশ্যন ঠিক তেনেকৈ এখন সাপোজ ষ্টেটত যেতিয়া ডিলিমিটেশ্যন কৰে ঠিক আছে এই কেক যে কাটিছিলে কেক কাটোতে সমান ভাগ ভাগ কৰিছিলে নাই সকলোৰে তাত যাতে সমানে ক্ৰীম পৰে এনেকুৱাকে ভাগ কৰিছিলে তেওঁ ঠিক আছে তেওঁ কোন হল ডিলিমিটেশ্যন কমিশ্যন ষ্টেটত তেওঁলোকে কি কৰিব সমানে ভাগ কৰিব লাগিব যাতে সকলোৰে কনষ্টিটুৱেন্সিত সমান সমান পপুলেশ্যন থাকে ওকে আমি যেতিয়া ভোট দিও এই কনষ্টিটুৱেন্সি মানে কি হল সাপোজ এমএলএ বা এমপিৰ নিজা এটা এৰিয়া কনষ্টিটুৱেন্সি আছে ঠিক আছে তোমালোক যোন কনষ্টিটুৱেন্সিৰ বিলং কৰা তোমালোক সেই কনষ্টিটুৱেন্সিত এমএলএ বা এমপি জনকহে ভোট দিবা বেলেগ কনষ্টিটুৱেন্সিত যাই ভোট নিদিয়া ঠিক তেনেকুৱাকে কনষ্টিটুৱেন্সি বিলাক ভাগ ভাগ যোনে কৰে কেতিয়াবা ইনক্ৰিজ কৰে কেতিয়াবা ডিক্ৰিজ কৰে কোনে ভাগ ভাগ কৰে কনষ্টিটুৱেন্সি ডিলিমিটেশ্যন কমিশ্যনে কেক এটুকুৰা কেক এটা যেনেকৈ ভাগ ভাগ কৰিছিল সকলোৱে সমানে ভাগ পাব তেনেকৈ গোটেই ষ্টেটখন বা গোটেই ইণ্ডিয়াখনক এনেকৈ বেলেগ বেলেগ কনষ্টিটুৱেন্সিত ভাগ কৰা হৈছিল সেই ভাগ কৰা কামজন কোনে কৰে ডিলিমিটেশ্যন কমিশ্যনে কৰে আৰু সেই যে কথা কৈছিল কেকৰ ক্ৰীমৰ কথা সকলো পিছত সমানে সমানে ক্ৰীম পৰিছিল আৰু ইয়াত কেক ক্ৰীম খিনি হল পপুলেশ্যন ঠিক আছে সকলো সমান সমান কনষ্টিটুৱেন্সিত সমান সমান পপুলেশ্যন আছে কামটো কোনে কৰে ডিলিমিটেশ্যন কমিশ্যনে কাম কৰে বুজি পালা ডিলিমিটেশ্যন কমিশ্যনৰ কাম কি হল ৰিড্ৰয়িং দা বাউণ্ডাৰীজ এই যে বাউণ্ডাৰী বিলাক আছে কনষ্টিটুৱেন্সিৰ সেইবিলাক ৰিড্ৰ কৰে মানে কি সেইবিলাক ইনক্ৰিজ কৰে কেতিয়াবা ডিক্ৰিজ কৰে কিয় ইনক্ৰিজ ডিক্ৰিজ কৰে সাপোজ এটা এৰিয়াত এক্সাম্পল ধৰা এটা এৰিয়াত পপুলেশ্যন বেছি হৈ গল আৰু এটা এৰিয়াত পপুলেশ্যন কম হৈ গল ঠিক আছে যেটো ইকুৱেলিটি নহব ন এটা এৰিয়াত বেছি এটা এৰিয়াত কম তো ডিলিমিটেশ্যন কমিশ্যনে কি কৰে ৰিড্ৰ কৰে আকৌ বাউণ্ডাৰী খিনি এনেকুৱাকে ভাগ কৰে যাতে দুটা কনষ্টিটুৱেন্সি সেম পপুলেশ্যন আহি যায় এতিয়া তোমালোকে ডেইলি নিউজত আহি দেখাই পাইছা যে ডিলিমিটেশ্যন কমিশ্যনে কাম কৰি আছে আৰু তোমালোকে নিজে এৱাৰনেছ হৈছে যে আগতে যোনটো কনষ্টিটুৱেন্সি তোমালোকে ভোট দিছিলা সাপোজ এইবাৰ বেলেগ কনষ্টিটুৱেন্সি তোমালোক আহি গলা কিয় আহি গলা বিকজ কনষ্টিটুৱেন্সি ওয়াইজ কিছুমান কনষ্টিটুৱেন্সিত পপুলেশ্যন বেছি বাঢ়ে কিছুমান কনষ্টিটুৱেন্সিত পপুলেশ্যন কম বাঢ়ে তো ডিলিমিটেশ্যন কমিশ্যনৰ কাম হল সকলোবিলাক কনষ্টিটুৱেন্সিত যাতে কি থাকে এই কেকৰ ক্ৰীমৰ নিচিনা পপুলেশ্যন সকলোতে যাতে সমান সমান থাকে সেম কনষ্টিটুৱেন্সি সেম পপুলেশ্যন চাৰিটা সাপোজ কনষ্টিটুৱেন্সি আছে চাৰিটাতে পপুলেশ্যন সেমে হ'ব ওকে বুজি পাইছা এতিয়া ডিলিমিটেশ্যন কমিশ্যন কি ওকে এতিয়া জাস্ট এক্সামৰ কাৰণে কিছুমান বস্তু আছে আমি সেইখিনি চাও এই চোৱা what is delimitation the process of redrawing boundaries of Lok Sabha and state legislative assembly যেতে লোকসভা আৰু state assembly যেতে ইলেকশন হয় পাৰ সেন্সাসৰ পিছত ডিলিমিটেশ্যন কমিশ্যনে বাউণ্ডাৰী খিনি ইনক্ৰিজ বা ডিক্ৰিজ কৰে কনষ্টিটুৱেন্সিৰ বাউণ্ডাৰী সাপোজ এমপি এগৰাকীৰ কনষ্টিটুৱেন্সি এটা XYZ এৰিয়া আছিল আৰু বেলেগ এগৰাকী এমপিৰ কনষ্টিটুৱেন্সি আছিল ABC এতিয়া দুটাতে কনষ্টিটুৱেন্সি যদি পপুলেশ্যন ইনক্ৰিজ ডিক্ৰিজ হৈ যায় তেনেহলে ডিলিমিটেশ্যন কমিশ্যনে কি কৰিব এনেকুৱাকে ভাগ ভাগ কৰিব যাতে সকলো বিলাক কনষ্টিটুৱেন্সিতে পপুলেশ্যন সেম থাকে ওকে কাম হল কি ডিলিমিটেশ্যন কমিশ্যনৰ
ৰিড্ৰয়িং বাউণ্ডাৰীজ বাউণ্ডাৰী বিলাক ৰিড্ৰ কৰা অৰ্থাৎ ইনক্ৰিজ আৰু ডিক্ৰিজ কৰা বুজি পাইছা নেক্সট আমাৰ ফেক্সুৱেল ইনফৰমেশ্যন কেইটামান চাব লাগে যাতে আমাৰ এক্সাম পইণ্ট অফ ভিউ লাগে ফাৰ্ষ্ট হ'ল এষ্টাব্লিছমেণ্ট কেতিয়া এষ্টাব্লিছমেণ্ট কৰিছিল কোনে এষ্টাব্লিছমেণ্ট কৰে পাৰ্লিয়ামেণ্টে ডিলিমিটেশ্যন কমিশ্যন এক্টৰ দ্বাৰা আফটাৰ এভৰি চেঞ্চাছ যিমান বিলাক চেঞ্চাছ মানে জনসংখ্যা গণনা হয় যে চেঞ্চাছৰ পিছত ডিলিমিটেশ্যন কমিশ্যন গঠন কৰিব লাগিব কোনে কৰিব পাৰ্লিয়ামেণ্টে ঠিক আছে এই যে ডিলিমিটেশ্যন কমিশ্যন এপইন্টমেন্ট কোনে কৰিব এইটো ইম্পৰ্টেন্ট এপইন্টমেন্টটো মনত ৰাখিবা বাই প্ৰেসিডেন্ট কোনে এপইন্টমেন্ট কৰিব ডিলিমিটেশ্যন কমিশ্যন প্ৰেসিডেন্টে এপইন্টমেন্ট কৰিব কাৰ লগত কোলাবোৰেচন কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত কোলাবোৰেচন কৰি প্ৰেসিডেন্ট অফ ইণ্ডিয়া ডিলিমিটেশ্যন কমিশ্যন এপইন্টমেন্ট কৰিব আৰু এই যে ডিলিমিটেশ্যন কমিশ্যন এক্টটো এষ্টাব্লিছ কোনে কৰিছিলে পাৰ্লিয়ামেন্টে এষ্টাব্লিছ কৰিছিলে ওকে নেক্সট কম্পোজিশন এই যে ডিলিমিটেশ্যন কমিশ্যন তাতে কিমান বিলাক মেম্বাৰ থাকে কিমান কি থাকে ওকে কম্পোজিশন কেইটা মেম্বাৰ থাকে 3 মেম্বাৰ্স ফৰ ইচ ৰেসপেক্টিভ ষ্টেট বা ইউটি সাপোজ এখন ষ্টেটত এটা ডিলিমিটেশ্যন কমিশ্যন আছে তাতে তিনিটা মেম্বাৰ আছে কি মেম্বাৰ থাকিব এ সাৰ্ভিং অৰ ৰিটায়াৰ্ড জাজ অফ সুপ্ৰিম কোৰ্ট এজ চেয়াৰপাৰসন এই কমিশ্যনখনৰ চেয়াৰপাৰসন কোন হ'ব হয়তো সাৰ্ভিং বা ৰিটায়াৰ্ড জাজ অফ কি নট হাই কোর্ট সুপ্রিম কোর্টের হয়তো সার্ভিং জাজ হয়তো কার্যকাল কৰি চলি আছে কাম কৰি থকা জাজ নহলে রিটায়ার্ড জাজ or সুপ্রিম কোর্টের তেও হব কোন চেয়ারপারসন ওকে নেক্সট চিফ ইলেকশন কমিশনার বা চিফ ইলেকশন কমিশনার নমিনেট করা আদার ইলেকশন কমিশনার হব সেকেন্ড মেম্বার ওকে কোশ্চেনত তিনিটা মেম্বার থাকে ফার্স্ট হল সার্ভিং বা রিটায়ার্ড সুপ্রিম কোর্ট জাজ নেক্সট হল হয়তো চিফ ইলেকশন কমিশনার নহলে চিফ ইলেকশন কমিশনার এপয়েন্ট করা যিকোনো এগৰাকী কমিশনার ইলেকশন কমিশনার ঠিক আছে দে থার্ড মেম্বারটো হল স্টেট ইলেকশন কমিশনার অফ কনসার্ন স্টেট যোন হল স্টেটত ডিলিমিটেশ্যন কৰিব সেই স্টেটখনৰ স্টেট ইলেকশন কমিশনার জন থাকিব ওকে এই তিনিটা মেম্বাৰ থাকে ডিলিমিটেশ্যন কমিশনার বুজি পাইছে সকলোৱে এটা নেক্সট আহিলে ফাংশন কি ফাংশন অলরেডি ডিসকাশনে কৰিছো যে এই কেক টুকুৰা যেনেকুৱাকে সাপোজ এটা কেকত এক পিস কেকত ক্রিম বেশি আছে এক পিস কেকত ক্রিম কম আছে তো আমি এনেকুৱাকে ভাগ কৰিব লাগিব যাতে দুই পিস কেকতে ক্রিম সমানে থাকে এই যে ভাগ কৰা কামটো কি হয় প্র্যাকটিক্যালি কি হয় আমি যেটা কনস্টিটুয়েন্সি ভাগ কৰো কোনে ভাগ কৰে ডিলিমিটেশ্যন কমিশনে ভাগ কৰে তো ফাংশন কি হল রিড্রয়িং বাউন্ডারিজ এই যে বাউন্ডারি বিলাক রিড্রয়িং কৰে অর্থাৎ ইনক্রিজ বা ডিক্রিজ ইনক্রিজ কৰিব ডিক্রিজ কৰিব কিন টার্মছত পপুলেশন টার্মছত কোনবা এৰিয়াত পপুলেশন বেছি আছে কোনবা এৰিয়াত পপুলেশন কম আছে যত বেছি আছে যত কম আছে এনেকুৱাকে ভাগ কৰিব যাতে দুটা কনস্টিটুয়েন্সিত সেম পপুলেশন থাকে ওকে রিড্রয়িং অফ বাউন্ডারিজ বাউন্ডারি বিলাক রিড্ৰ কৰিব স্টেট লেজিসলেটিভ এসেম্বলি আৰু লোকসভাৰ কাৰণে ওকে এটো হল ফাংশন ঠিক আছে তো ডিলিমিটেশ্যন কমিশন চালো আমি গুটেখিনি চালো আমি ডিলিমিটেশ্যন কমিশন কি হয় তো এইখিনি আসলে ডিলিমিটেশ্যন কমিশন যদি কোয়েশ্চনস আহে ইয়াৰ পৰাই আহিব তো তোমালোকে এতিয়া ধুনিয়াকে গম পালা ডিলিমিটেশ্যন কমিশন কি কোনবা যদি খুদে ডিলিমিটেশ্যন কমিশন কি ডিলিমিটেশ্যন কমিশন হল এনেকুৱা এজন মানুহ যে কেক সমানে ভাগ কৰে সকলোতে যাতে সেম ক্রিম পায় অৰ্থাৎ কি লোকসভা আৰু স্টেট লেজিসলেটিভ এসেম্বলিৰ কাৰণে কনস্টিটুয়েন্সি বিলাক এনেকুৱাকে ভাগ কৰে যাতে পপুলেশন সকলোতে সমান থাকে ওকে গুটেখিনি বুজি পালা এক্সামত আহিলে ধুনিয়াকে এনসার কৰিবা তো আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিছো জয় হিন্দ জয় ভাৰত জয় আই অসম